চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত বৃহৎ সিদ্ধান্ত লোৱা হৈছে। ডিএ বেচিক পেৰ সৈতে একত্ৰিত কৰা হ'ব আৰু ডিএ বেচিক পেৰ সৈতে মাৰ্জ কৰাক লৈ চৰকাৰে অনুমোদন দিছে। নতুন ফিটমেন্ট ফেক্টৰ লৈও গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰীৰ মৌলিক দৰমহাৰ সৈতে বহু প্ৰত্যাশিত ডিয়াৰনেছ এলাউৱেন্স ডিএ একত্ৰীকৰণত কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে। কিন্তু আশা কৰা ধৰণে ফিটমেন্ট ফেক্টৰ বৃদ্ধি নহ'ব, যিটো 2.57 থাকিব। অৰ্থাৎ ফিটমেন্ট ফেক্টৰ 2.57 থাকিব, কিন্তু বেচিক পে ডিএৰ সৈতে একত্ৰীকৰণ কৰা হ'ব। আৰু এই সিদ্ধান্তই সমগ্ৰ ভাৰতৰ 50 লাখৰো অধিক কৰ্মচাৰী আৰু 65 লাখ পেঞ্চনাৰক প্ৰভাৱিত কৰিব, যিয়ে স্পষ্টতা আনিছে যদিও দৰমহা বৃদ্ধিৰ আশা কৰা কৰ্মচাৰীসকলৰ মাজত কিছু হতাশাও কঢ়িয়াই আনিছে। আৰু বৰ্তমান ফিটমেন্ট ফেক্টৰ 2.57 কৰ্মচাৰীৰ দ্বাৰা বৃদ্ধিৰ আশা কৰা হৈছিল 3.68 বা তাতকৈ অধিক। আৰু চৰকাৰৰ স্থিতি আৰ্থিক বাধাৰ বাবে কোনো পৰিৱৰ্তন নহয়। কৰ্মচাৰীসকলে বৰ্ধিত জীৱন যাপনৰ ব্যয়ৰ সৈতে মিলাবলৈ ফিটমেন্ট ফেক্টৰ 3 বা তাতকৈ অধিক হোৱাৰ দাবী জনাইছিল। কিন্তু চৰকাৰে বৰ্তমান 2.57 ফিটমেন্ট ফেক্টৰ হ'ব বুলি জনাইছে। আৰু চৰকাৰে বৰ্তমানৰ 2.57 ফিটমেন্ট ফেক্টৰ ধৰি ৰখাৰ সিদ্ধান্তক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে। ইপিনে যদিও ফিটমেন্ট ফেক্টৰ বৃদ্ধি কৰা হোৱা নাই, ডিএক বেচিক পেত একত্ৰিত কৰিলে এতিয়াও গাঁথনিগত পৰিৱৰ্তন হ'ব কৰ্মচাৰীসকলৰ। HRA আৰু মৌলিক দৰমহাৰ সৈতে জড়িত অন্যান্য ভাত্তা বৃদ্ধি পাব। গ্ৰেচুইটি পেঞ্চনৰ গণনাত বৃদ্ধি হ'ব আৰু NPS আৰু PFলৈ অধিক অৱদান আহিব। আৰু আয়কৰ ৰেহাইৰ বাবে পে স্লেবৰ নতুন শ্ৰেণী বিভাজন হ'ব। আৰু মৌলিক দৰমহাৰ সৈতে ডিএৰ একত্ৰীকৰণে চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা গাঁথনিত এক উল্লেখযোগ্য আপডেট হিচাপে চিহ্নিত কৰিছে। সংশোধিত ভাত্তা আৰু উন্নত পেঞ্চনৰ ভিত্তিৰ বাবে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে কিছু সুবিধা দেখিব যদিও 2.57 অপৰিৱৰ্তিত ফিটমেন্ট ফেক্টৰে বহুতকে হতাশ কৰিছে। আৰু অদূৰ ভৱিষ্যতে অষ্টম দৰমহা আয়োগৰ আশা কৰা হৈছে যদিও দৰমহা আৰু সুবিধাৰ ক্ষেত্ৰত অধিক গুৰুত্বপূৰ্ণ পুনৰীক্ষণৰ আশা এতিয়াও আছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।